Hi friends, আজি যেটো ভিডিও মই বনাবলৈ লৈছো এই ভিডিওটোত আপোনালোকে এটা বিশেষ সোৱাদ পাব সো আপোনালোকক মই ৰিকুৱেষ্ট কৰিম আপোনালোকে অকনো স্কিপ নোহোৱাকৈ ভিডিওটো চাব যদিও অকমান দীঘল হয় তথাপিতো চাব কাৰণ ইয়াৰ পৰা কিবা এটা বিশেষ শিক্ষা পোৱা যাব এই ভিডিওটো প্ৰস্তুত কৰা হৈছে ডাক্তৰ হামিল্টন নাকিৰ ওপৰত এনেকুৱা এজন ডাক্তৰ তাকো লিভাৰৰ ডাক্তৰ যি কোনোদিন স্কুললৈ গৈ পোৱা নাছিল তেওঁ কোনো আলফাবেট চিনি নেপায় কোনো আখৰ চিনিকে পোৱা নাছিল তেৱেই হল ডাক্তৰ হামিল্টন নাকি হামিল্টন নাকিৰ দেউতাকত আছিল ভেড়াৰখীয়া বা তেওঁলোকে পশুপালন কৰিছিল আৰু হামিল্টন নাকিও দেউতাকতৰ সেই একে কামকে দেউতাকতক অনুকৰণ কৰি এই গৰু ছাগলী বা ভেড়া পুহিবলৈ আৰম্ভ কৰিছিল কিন্তু যেতিয়া দেউতাকৰ স্বাস্থ্যৰ অৱনতি হল তেতিয়া হামিল্টন নাকিয়ে ভাবিলে যে তেওঁ কাখৰীয়া কেপটাউনলৈ যাব আৰু কেপটাউনত গৈ তেওঁ পইচা উপাৰ্জন কৰিব আৰু কেপটাউনলৈ আহি তেওঁ কেপটাউনত তেতিয়া নতুনকৈ কেপটাউন মেডিকেল ইউনিভাৰ্চিটি যিখন বিশ্বৰ এখন অতি বিখ্যাত মেডিকেল ইউনিভাৰ্চিটি তাত আহি তেওঁ কাম বিচাৰিলে আৰু তেওঁ কাম পালে তাৰ গাৰ্ডেনাৰ হিচাপে অৰ্থাৎ তেওঁ মালিৰ কাম পালে তাত এই কামটো কৰিবৰ কাৰণে ডাক্তৰ হামিল্টন নাকিয়ে তেওঁৰ ঘৰৰ পৰা কেপটাউনলৈকে প্ৰায় 22 কিলোমিটাৰ দূৰ খোজকাঢ়ি যাবলগীয়া হৈছিল সদায় ৰাতিপুৱা তেওঁ যাত্ৰা আৰম্ভ কৰিছিল পদব্ৰজে 3টা বজাত আৰু পাইছিলগৈ ৰাতিপুৱা 6টা বজাত 22 কিলোমিটাৰ দূৰ তেওঁ পদব্ৰজে অতিক্ৰম কৰিছিল সেই হস্পিটেলত তেওঁ যোগদান কৰাৰ পিছত তেওঁৰ কাম আছিল বাগিচাৰ ফুলবিলাক নতুন ফুলপুলি ৰোৱা বাগিচাৰ থকা ফুলবিলাকৰ যতন লোৱা আৰু তেওঁ নিজৰ কৰ্তব্য সুন্দৰকৈ সমাপন কৰি আছিল ঠিক তেনেকুৱাতে এটা বিশেষ ঘটনা ঘটিল এবাৰ এজন ডাক্তৰে ভেটাৰনাৰী ডাক্তৰ আছিল তেখেত তেওঁ জিৰাফ এটাৰ বিশেষ এটা অপাৰেশ্যন কৰিবৰ কাৰণে তেওঁ কি কৰিছিলে যুজা চলাইছিলে আৰু জিৰাফটোক অপাৰেশ্যন টেবুলত শুৱাই লোৱাৰ পিছত জিৰাফটোক টোপনি যাবলৈ দিয়া হ'ল কিন্তু হঠাতে জিৰাফটোৱে মূৰটো জোকাৰিবলৈ আৰম্ভ কৰিলে বহুকেইজন ডাক্তৰে তাত অপাৰেশ্যন কৰিবলৈ লৈছিল যেতিয়া জিৰাফটোৱে মূৰটো জোকাৰিবলৈ ধৰিলে তেতিয়া চিকিৎসা কৰাটো বা অপাৰেশ্যন কৰাটো সম্ভৱ নোহোৱা হ'ল আৰু তেতিয়া ডাক্তৰজন নিৰ্দিষ্ট ডাক্তৰজন বাহিৰলৈ ওলাই আহিল এজন মজবুত মানুহ বিচাৰি আৰু সৌভাগ্যক্ৰমে মজবুত মানুহজন আছিল তাতে সেই মালিৰ কাম কৰি থকা ডাক্তৰ হামিল্টন মনত ৰাখিব তেতিয়ালৈকে কিন্তু তেওঁ ডাক্তৰ হোৱা নাছিল হামিল্টনক মাতি অনা হ'ল আৰু সোধা হ'ল যে জিৰাফটো ধৰি থাকিব পাৰিব নেকি হামিল্টনে একেবাৰে তেওঁ ক'লে যে তেওঁ জিৰাফটো ধৰি থাকিব পাৰিব কিন্তু জিৰাফটো কিমান দেৰিলৈকে ধৰি থাকিব লাগিব সেইটো কথা হামিল্টনক কোৱা হোৱা নাছিল ফলত হামিল্টনৰ কি হ'ল জিৰাফটো ধৰি থাকিলে কিন্তু 1 ঘণ্টা 2 ঘণ্টাকৈ সময়বিলাক পাৰ হৈ গ'ল সম্পূৰ্ণ 8 ঘণ্টা সময় ধৰি ডাক্তৰ হামিল্টনে সেই জিৰাফটোক হেঁচা মাৰি ধৰি থাকিলে মাজে মাজে চিকিৎসা কৰি থকা ডাক্তৰ কেইজন প্ৰধান ডাক্তৰজন আৰু তেওঁ সহকাৰী কেইজন বাহিৰলৈ চাহ খাবৰ কাৰণে বা কিবা কিবি বিভিন্ন কামত প্ৰাকৃতিক যিবিলাক ঘটনা হয় তাৰ কাৰণে শৌচ প্ৰস্ৰাৱ কৰিবলৈ অৰ্থাৎ তেওঁলোক ওলাই গ'ল কিন্তু ডাক্তৰ হামিল্টন নাকি এবাৰো 8 ঘণ্টাত ওলাই নগ'ল তেওঁৰ যি ধৈৰ্য শক্তি তেওঁৰ যি ইমান কষ্ট কৰিব পৰা গুণ সেই গুণ ডাক্তৰজনে যেতিয়া দেখা পাই ভাবিলে যে এইজন ব্যক্তি মালিৰ কামৰ উপযুক্ত নহয় তেওঁক লগে লগে আনি লেবৰেটৰীৰ এছিষ্টেণ্টৰ পদ দিয়া হ'ল সেইদিনাৰ পৰা ডাক্তৰ হামিল্টনৰ কাম হ'ল হস্পিটেললৈ আহি নিৰ্দিষ্ট অপাৰেশ্যনবিলাকক ডাক্তৰক সহায় কৰি দিয়ে তেনেকৈ কাম বন চলি থাকিল আৰু ডাক্তৰসকলে তেওঁক অতি প্ৰশংসা কৰিলে কাৰণ তেওঁ এজন অতি কৰ্মোদ্যমী ব্যক্তি আছিল মানুহে যে কয় ৱৰ্কহলিক ব্যক্তি বুলি যে কাম নকৰিলে থাকিব নোৱাৰে ঠিক তেনেকুৱা এজন ব্যক্তিত তেওঁ পৰিণত হ'ল ঠিক তেনেকুৱাতে ৰবাৰ্ট জয়ছ নামৰ এজন বেলেগ মানে মানুহৰ ডাক্তৰ তেখেত মানুহৰ চিকিৎসক তেনেকুৱা এজন চিকিৎসক সেই হস্পিটেললৈ আহিল আৰু তেখেত আছিল লিভাৰৰ ডাক্তৰ গতিকে সেই হস্পিটেলত আহি তেওঁ বিভিন্ন ধৰণৰ লিভাৰৰ চিকিৎসা আৰম্ভ কৰিলে আৰু ইতিমধ্যে হামিল্টনৰ কথা চিকিৎসালয়ৰ পৰা তেওঁ গম পাইছিলে গতিকে হামিল্টনক কি কৰিলে তেওঁলোকে লেবৰেটৰী এছিষ্টেণ্ট হিচাপে তেওঁৰ ওচৰত ৰাখিলে এদিন লিভাৰৰ অপাৰেশ্যন কৰি থকাৰ সময়ত বিশেষ এডাল
ধমনী আৰ্টেৰি বুলি যিটো কোৱা হয় বিশেষ এডাল ধমনী সংযোগ কৰিবলৈ ডাক্তৰে উপায় নোপোৱা হৈছিল আৰু সেই সময়ত ডাক্তৰ হেমিল্টনে সেইডাল আঙুলিয়াই দেখুৱাই দিছিল যে এই ধমনীডাল এনেকৈ জইন কৰি দিলে মই ভালকৈ মেডিকেলৰ কথাখিনি বুজাই দিব নোৱাৰিম যে চিকিৎসাটো ভালকৈ কৰিব পৰা যাব ডাক্তৰকেইজন আচৰিত হ'ল যে সাধাৰণ এজন মানুহ তেওঁ লেব এছিষ্টেণ্ট হয় তেওঁ আহি পেলাই এনেকুৱা এটা কথা কৈ দিছে সঁচাকৈ তেওঁৰ কথা মতে সেই ধমনীডাল তাত লগাই চালে আৰু লিভাৰৰ অপাৰেশ্যনটো ছাকচেছফুল হ'ল এই কথাটো এটা টাৰ্নিং পইণ্ট আনি দিলে হেমিল্টনৰ জীৱনত তেওঁলোকে দেখিলে যে এই ব্যক্তিজন একচুৱেলি লেবৰেটৰী এছিষ্টেণ্ট হৈ থকাৰ উপযুক্ত নহয় এই ব্যক্তিজন তাতকৈ বেছি কিবা কামৰ বাবে উপযুক্ত গতিকে তেওঁক এডিশ্যনেল ডক্টৰ হিচাপে এডিশ্যনেল চাৰ্জন হিচাপে সেই লেবৰেটৰীতে নিযুক্তি দিয়া হ'ল অৰ্থাৎ প্ৰধান ডাক্তৰসকলে লিভাৰৰ ট্ৰান্সপ্লান্ট কৰিব বা লিভাৰৰ চিকিৎসা কৰিব অটি কৰিব অস্ত্ৰোপচাৰ কৰিব আৰু ডাক্তৰ হেমিল্টনে কি কৰিব সেই যিবিলাক পেচেণ্টৰ লিভাৰৰ কাৰণে শৰীৰৰ অংশ ফলা হয় সেইবিলাক ষ্টিচিং কৰিব অৰ্থাৎ চিলাই দিব হেমিল্টনৰ আঙুলিবিলাক আছিল চফা পৰিষ্কাৰ আছিল 2 নম্বৰ কথা তেওঁ হাতখন খুব ভাল আছিল চিলাই কৰাত 3 নম্বৰ কথা মানুহজন খুব খৰকৈ চিলাই কৰিব পৰাকৈ শৰীৰত চিলাই কৰিব পৰাকৈ উপযুক্ত হৈ উঠিছিল গতিকে এটা সময়ত এনেকুৱা হ'ল যে হেমিল্টন নোহোৱাকৈ তাত কোনো চিকিৎসাই নোহোৱা হ'ল গতিকে ডাক্তৰসকলে সিদ্ধান্ত কৰিলে যে এখেতে যথেষ্ট পাৰদৰ্শিতা অৰ্জন কৰিছে গতিকে তেখেতক তাত জুনিয়ৰ ডাক্তৰসকলক কেনেকৈ অপাৰেশ্যন কৰিব লাগে সেইটো শিকোৱাৰ দায়িত্ব দি দিয়া হ'ল আৰু লাহে লাহে এই সংখ্যা গৈ প্ৰায় 30,000 মানত পৰিণত হ'ল অৰ্থাৎ প্ৰায় 30,000 জুনিয়ৰ ডাক্তৰক ডাক্তৰ হেমিল্টনে কেনেকৈ লিভাৰৰ ট্ৰান্সপ্লান্ট কৰিব লাগে বা কেনেকৈ সেই কামবিলাক কৰিব লাগে শিকাবলৈ আৰম্ভ কৰিলে লাহে লাহে তেওঁ বিখ্যাত হৈ পৰিল লাহে লাহে তেওঁ এনেকুৱা এজন ব্যক্তি হৈ পৰিল যে হস্পিটেলত তেওঁ নহলেই নোহোৱাৰ দৰে হৈ পৰিল আৰু তেখেত এজন অতি কৃতবিদ্য শিক্ষকত পৰিণত হ'ল শিক্ষক হিচাপে তেওঁ অতি সফল এজন শিক্ষকত পৰিণত হ'ল আজিও যিসকল লিভাৰৰ ডাক্তৰে লিভাৰৰ চিকিৎসা কৰে বা ট্ৰান্সপ্লান্ট কৰে তেওঁলোকে সসন্মানেৰে হেমিল্টনৰ নাম লয় আৰু সেইবাবে কেপটাউন মেডিকেল ইউনিভাৰ্চিটিয়ে তেওঁ অনাৰেৰী চিকিৎসকৰ যি ডিগ্ৰী মাষ্টাৰ্ছ ডিগ্ৰী তেওঁক প্ৰদান কৰিলে গতিকে পৃথিৱীত এজনেই ব্যক্তি আছে যিজন ব্যক্তিয়ে কোনোদিন চিকিৎসা বিজ্ঞানৰ শিক্ষা নোলোৱাকৈ চিকিৎসা বিজ্ঞানটো বাদে কোনো আনুষ্ঠানিক শিক্ষা নোলোৱাকৈ আনুষ্ঠানিক শিক্ষাটো বাদে কোনো ধৰণৰ অ আ ক খ বা ইংৰাজীৰ ABCD নজনাকৈ কোনো সংখ্যা লিখিব নজনাকৈ তেওঁ কি কৰিলে চিকিৎসকৰ সেই এটা বহুত ডাঙৰ ডিগ্ৰী স্নাতকোত্তৰ ডিগ্ৰী তেওঁ লাভ কৰিলে ডাক্তৰ হেমিল্টনে সেই হস্পিটেলত প্ৰায় 50 বছৰ চাকৰি কৰাৰ পিছত স্বেচ্ছাই অৱসৰ গ্ৰহণ কৰিছিল আৰু সেই 50 বছৰৰ ভিতৰত মই পোৱা তথ্য মতে তেওঁ কোনোদিন ছুটি লৈ পোৱা নাছিল এনেকুৱা এজন আচৰিত কৰ্মোদ্যমী ব্যক্তি এনেকুৱা এজন বিশিষ্ট ব্যক্তি এই ব্যক্তিজনৰ মৃত্যু হয় 2005 চনত আজিও আমি তেখেতৰ নামত সদায় শ্ৰদ্ধা জ্ঞাপন কৰা উচিত কাৰণ তেখেতে যে যিখিনি লিভাৰৰ চিকিৎসা সম্পৰ্কীয় কাম কৰি গ'ল সেইখিনি কামৰ বাবে আমি তেখেতৰ ওচৰত কৃতজ্ঞ হোৱা উচিত থ্যাংক ইউ ভেৰি মাচ